মুখ্যমন্ত্ৰী ছাৰক এটাই আহ্বান জনাইছোঁ আমাৰ অংগনবাড়ী কৰ্মীসকলে যে এই এফআৰএছ পদ্ধতিটো বাতিল কৰক, যিহেতু আমাৰ পাহাৰীয়া জিলা আমি কৰিব পৰা নাই, বহুত অসুবিধা, আৰু আমি দৈনিক চলিব পৰাকৈ আমাৰ মাননি সলনি মজুৰি দিয়ক, অংগনবাড়ী কৰ্মী সহায়িকাক স্বীকৃতিপ্ৰাপ্ত কৰক। আজি প্ৰতিবাদ মানে এইটো ইয়াত কাৰ্বি আংলং এইটো কলা দিৱস দি আছোঁ, সেইকাৰণে আমাৰ অসুবিধা বহুত আছে অংগনবাড়ী, আৰু কামতো বেছি আছিলে, আৰু পচন ট্ৰেকাৰটো বহুত কাম আছিলে, সেইকাৰণে মোবাইলটো ভালকৈ নিদিয়ে, সেইকাৰণে নিজে কিনাবলৈতো টকা পইচা নাই, সেইকাৰণে দৰমহাটো কম আছিলে, আৰু দৰমহাটো ইমান হ'লেও আমাৰ এইটো কামতো কমাই দিব লাগে। পচন ট্ৰেকাৰটো আমাৰ নকৰোঁ, সেইটো মোবাইলো নাই, চৰকাৰতো দাবী কৰি মানে হ'লেওতো তীব্ৰ আন্দোলন কৰিম। আপোনালোকে নিশ্চয় জানিছে অংগনবাড়ীবিলাকৰ এটা মৃতপ্ৰায়ী জীৱন চলি আছে। তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ সন্তান কেনেকৈ পঢ়িছে, কেনেকৈ খাইছে, এইটো চৰকাৰে খেয়াল নাই। আজি কোন এনেকৈ এটা মাষ্টাৰ ৰুলৰ মানুহেও 15-16 হাজাৰ দৰমহা পায়, কিন্তু ICDSত কিয় নাপায়? আজি কিমান বছৰ ছোৱালীবিলাক ৰিটায়াৰমেণ্ট হৈ গৈছে, মাত্ৰ 4 লাখ টকা, গোটেই জীৱন কষ্ট কৰি মাত্ৰ 4 লাখ টকা, এইটো কি কথা হ'ল নেকি? গতিকে আমি ভাবোঁ চৰকাৰে ইমিডিয়েটলি আমাৰ অংগনবাড়ী ৱাৰ্কাৰসকলক অন্ততঃ নিজৰ লোকৰ সন্তান চাবলৈ যাওঁতে নিজৰ সন্তান ভাত খাবলৈ নাপায়, কলেজ যাব নাপায়, গতিকে সেই বস্তুখিনি এবাৰ খেয়াল কৰক যে অংগনবাড়ী ল'ৰা ছোৱালীসকলে কেনেকৈ জীয়াই আছে। গতিকে আমি ভাবোঁ তেওঁলোককো এটা ভাল মজুৰি দিয়ক, দৰমহা দিয়ক, যাতে তেওঁলোকৰ ল'ৰা ছোৱালী চুল গুণ্ডা নহয়। আনক আমি সহায় কৰিছোঁ, হেল্ডি কৰিছোঁ, ব্ৰেইনি কৰিছোঁ, আমি চবফালে কৰিছোঁ, কিন্তু নিজৰ ঘৰত একো নাই। গতিকে আমি ভাবোঁ এই যিটো নেকি এফআৰএছ উলিয়াইছে, এই বস্তুটোৱে এতিয়া কিমান কষ্ট দিব মানুহক, এই কষ্টখিনি এই অংগনবাড়ীহে কৰিব লাগিব। অন্ততঃ চৰকাৰে সেইখিনি কথা ভাবক, প্ৰত্যেকবাৰে দিব 500, 1000, 2000, 15 ইমানে এই কিবা দান দক্ষিণা দিয়া নিচিনা দি আছে। তাতকৈ যদি একেবাৰতে অংগনবাড়ীসকলক যদি 20,000 টকা এটা দি দিলেহেঁতেন, ফূৰ্তি মনেৰে চবেই কাম কৰিলে।